বন্ধুসকল, এইগৰাকী মহিলাক অৰ্থাৎ এইগৰাকী বোৱাৰীক এজন ডেকা ল'ৰাই খেদি ফুৰিছে যে অসৎ কাৰ্য কৰিব লাগে, অসৎ কৰ্ম কৰিব লাগে তাৰ লগত, নহ'লে সি দা লৈ কাটিব। চাওক কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে এইগৰাকী বোৱাৰীক খেদি ফুৰিছে দা লৈ যে অসৎ কাৰ্য কৰিব লাগে, অসৎ কাৰ্য কৰিবিনে নে এতিয়াই দা লৈ কাটিম। আৰু আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম, সম্পূৰ্ণ ভিডিঅ' ক্লিপটো আছে, আপোনালোকে চাই আপোনালোকৰ কমেণ্ট কৰিব, আপোনালোকৰ মতামত জনাব যে ইয়াক কি কৰা উচিত, ইয়াৰ বিচাৰ আপোনালোকে কৰিব, আপোনালোকে কমেণ্ট কৰিব যে এনেকুৱা যুৱকক, বৰ্তমান পৰিস্থিতিত এনেকুৱা যুৱকক কি কৰা উচিত। আৰু এইগৰাকী বোৱাৰীক খেদি ফুৰিছে দা লৈ, থাকিবলৈ দিয়া নাই শান্তিৰে, দা লৈ খেদি ফুৰিছে যে অসৎ কাৰ্য এওঁৰ লগত কৰিব লাগে, তাৰ কৰিবলৈ মন অসৎ কাৰ্য, সেইকাৰণে অসৎ কাৰ্য কৰিব লাগে বা অনৈতিক কাম কৰিব লাগে, কৰিলেহে তাইক এৰিব, নহ'লে দা লৈ খেদি ফুৰিছে গোটেইখন, নহ'লে কাটি পেলাম বুলি কৈছে, কাটি পেলোৱাৰ ভাবুকি দিছে। আৰু কাটি পেলাম বুলিয়ে কৈছে, দা লৈ যিহেতু পিছে পিছে ঘূৰি ফুৰিছে। আপোনালোকে ভিডিঅ' ক্লিপত সম্পূৰ্ণ দেখিব। মই ভিডিঅ'টো কালেক্ট কৰিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ, যাতে এনেকুৱা অনৈতিক কাম যিবোৰ হৈ আছে, যিবোৰ অসৎ কাম হৈ আছে বা যিবোৰ এনেকুৱা ধৰণৰ পৰিস্থিতিত আজি হৈ আছে, এই কামবোৰ যাতে বন্ধ হওক। আৰু এইবোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব, যাতে প্ৰশাসনে ইয়াৰ ব্যৱস্থা ল'ব পাৰে, আৰু যাতে এনেকুৱা কাৰ্যৰ নেক্সট টাইম নহয়, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে প্ৰশাসনে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা ল'ব পাৰে। আপোনালোকক মই এতিয়াই দেখুৱাই দিছোঁ ভিডিঅ' ক্লিপটো, আপোনালোকে চাব, আপোনালোকে কমেণ্টত আপোনালোকৰ মতামত নিশ্চয় শ্বেয়াৰ কৰিব। আৰু এটা আপোনালোকৰ কাৰণে ৰিকুৱেষ্ট বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমৰ যিকোনো আপডেট আমি দি থাকোঁ, প্ৰতিদিনে ঘটা, আৰু লগতে চাকৰি খা খবৰো দিয়া হয়, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই সম্পূৰ্ণ ভিডিঅ' ক্লিপটো আপোনালোকক লগাই দিছোঁ, আপোনালোকে শুনি লওক, আপোনালোকে কমেণ্ট কৰিব যে ইয়াক কি কৰিব লাগে। আপোনালোকে ফটোক দেখিছেনে, লম্পটক দেখিছেনে, কেনেকৈ ঘৰৰ বস্তুখিনি ছিঙি শেষ কৰি দিছে, মোৰ লগত শুবলৈ নাপায়, কিবা কিবি কৰিবলৈ নাপায়, মানে তাৰ কথা লৈ পিনি এনেকৈ ঘৰত সদায় সেই অশান্তি কৰি থাকে। আৰু এয়া চাওক আপোনালোকে কেনেকৈ দা লৈ ডিঙি কাটি হেৰি কৰিম বুলি কৈ পিনি শুবলৈ